জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ আহি গৰিমা বৌৱে শিৰৰ সেন্দুৰ মচি পেলালে। কিয় মচি পেলালে আপোনালোকে গম পাব। গৰিমা বৌৱে মেডিয়াৰ সন্মুখত কৈছিল, মই এই শিৰৰ সেন্দুৰ নুমুচো, সদায় মই লৈ থাকিম। যিহেতুকে ছ'চিয়েল মিডিয়াৰ আগত এনেদৰে সাংবাদিকৰ আগত এনেদৰে কৈছিল, তো এতিয়া হঠাৎ এনে কি হ'ল? গৰিমা বৌৱে শিৰৰ সেন্দুৰ মচিব লগা হ'ল। কোনে কি ক'লে? কিয় এই সিদ্ধান্তটো লৈ পেলালে? কিছুদিনৰ আগত মেডিয়াৰ সন্মুখত নিজ মুখেই কৈছিল, মই কেতিয়াও এই শিৰৰ সেন্দুৰ কেতিয়াও মই নুমুচো, এই শিৰৰ সেন্দুৰ মই কপালত লৈ থাকিম, এনেদৰে কৈছিল। কিন্তু হঠাৎ কেলে এই সিদ্ধান্ত ল'লে? জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ আহি কিয় মুচি পেলাব লগা হ'ল শিৰৰ সেন্দুৰ? আৰু বহুতে কৈছিল, এই শিৰৰ সেন্দুৰ গৰিমা বৌৱে কাৰ নামত লৈ আছে? কোন সেইজন? গোপনে কাৰ নামত শিৰৰ সেন্দুৰ লৈ আছে? আচলতে আমাৰ হিন্দু সমাজৰ কিছুমান এনেকুৱা ৰীতি থাকে, আৰু সেই ৰীতি অনুসৰি নিজৰ স্বামী মৃত্যুৰ পাছত শিৰৰ সেন্দুৰ মচি পেলাব লাগে। কিন্তু গৰিমা বৌৱে সেই শিৰৰ সেন্দুৰ মচি পেলোৱা নাছিল। কিন্তু এতিয়া হঠাৎ কিয় এই সিদ্ধান্ত ল'লে? কিয় এই সিদ্ধান্ত লৈ পেলালে? আপোনালোকে গম পাব, কিছু সময় পাছতে গম পাব। তাৰ আগতে মই আপোনালোকক এটা সুন্দৰ হৰিনাম আপোনালোকক শুনুৱাই ল'ব বিচাৰিছোঁ। এই আই মাতৃসকলে জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ কাৰণে এটা হৰিনাম গাইছে। আপোনালোকে দেখিছেই, লাখ লাখ আই মাতৃসকল আহিছে আৰু লাখ লাখ আই মাতৃয়ে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু লগতে হৰিনাম গাইছে, হৰিনামে মুখৰিত কৰিছে আৰু লগতে নাম প্ৰসংগো চলি আছে। আপোনালোকে শিৰৰ সেন্দুৰ কিয় মচি পেলালে সেই কথাটো গম পোৱা আগতে তো এই হৰিনামটো আপোনালোকে এবাৰ শুনি লওকচোন।
আপোনালোকে এই সুন্দৰ হৰি নামটি আপোনালোকে শুনিলে তো এতিয়া মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকক সাজু কৰি এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে কমেণ্ট বক্সত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখক, সকলোৱে লেখক হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। তো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ, ষ্টাৰ্টিঙতে আপোনালোকে যোনকেইটা কথা শুনিছিল, গৰিমা বৌৱে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰলৈ আহি গৰিমা বৌৱে নিজৰ শিৰৰ সেন্দুৰ ফুটটো মোহাৰি পেলালে। তো এনেদৰে আপোনালোকে ষ্টাৰ্টিঙতে যেন শুনিছিল। তো মই এটা কথা ক'ব বিচাৰিছোঁ দেই, আচলতে এই যোনটো খবৰ গৰিমা বৌৱে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি গৰিমা বৌৱে শিৰৰ সেন্দুৰ ফুটটো মোহাৰি পেলালে বুলি, এই কথাটো আচলতে কিছু বদমাছ বেয়া মানুহে এই খবৰটো অপপ্ৰচাৰ কৰি আছে, মানে মিছা এটা খবৰ উলিয়াই আছে। মই আপোনালোকক মোৰ চেনেলৰ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ, এইটো একদমেই মিছা কথা হয়, এইটো সত্য কথা নহয়, একদম মিছা কথা। তো আপোনালোকে এইটো সত্য বুলি নাভাবিব। গৰিমা বৌৱে কেতিয়াও শিৰৰ সেন্দুৰ মুচি পেলোৱা নাই। গৰিমা বৌৱে নিজেই কৈ দিছে যেন মই কেতিয়াও নুমুচোঁ। আচলতে জুবিন গাৰ্গক জীয়াই ৰাখিবৰ কাৰণে, জুবিন দা সদায় জীৱিত হৈ থাকিবৰ কাৰণে বা অমৰ হৈ থাকিবৰ কাৰণে গৰিমা বৌৱে শিৰৰ সেন্দুৰ ফুটটো লৈয়ে থাকিব, এনেকৈ স্পষ্টকৈ কৈ দিছে, মিডিয়াৰ সন্মুখতো কৈ দিছে। কিন্তু কিছুমান বদমাছ মানুহ এনেকুৱা থাকেতো, মানে ভিউজৰ কাৰণে কিবা কাৰণে এনেই এইবিলাক মিছা কথাবিলাক উলিয়াই দিয়ে। এইটো একদম সম্পূৰ্ণ মিছা কথা। গৰিমা বৌৱে কেতিয়াও শিৰৰ সেন্দুৰ মচি দিয়া নাই। আচলতে গৰিমা বৌৱে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ এইটো কাৰণে গৈছিল, আচলতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৈছিল। তাত মানে সকলোকে কৈছে যেন আপোনালোকে সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লেখি থাকিব, এই বস্তুটো কৈছে। কিন্তু এই কিছুমান বদমাছ মানুহ থাকেতো, এনেকুৱা বদমাছ মানুহখিনিয়ে এনেই অপপ্ৰচাৰ কৰি দিছে যেন গৰিমা বৌৱে বোলে সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ আহি শিৰৰ সেন্দুৰটোহে মোহাৰি দিছে বোলে, এই কথাটো কৈ আছে। এইটো একদমেই মিছা কথা। আচলতে গৰিমা বৌৱে এইটো শিৰৰ সেন্দুৰ মোহাৰি দিয়া নাই। আচলতে গৰিমা বৌৱে শিৰৰ সেন্দুৰ ফুট লৈয়ে আছে আৰু লৈয়ে থাকিব। আচলতে এইটো বহুত ভাল কাম কৰিছে। আচলতে নিজৰ মানুহজনক সদায় জীয়াই ৰাখিবৰ কাৰণে এই কামটো কৰিছে, বহুত ভাল কাম কৰিছে। কিন্তু এই বদমাছ কিছুমান বোলে এনেই এইবিলাক মানে ভুৱা নিউজ উলিয়াই থাকেতো, এইটো এনেই ভুৱা নিউজ উলিয়াই আছে। তো আপোনালোকে হয়তো মোৰ এই ভিডিঅ'টো চাই আপোনালোকে সঠিক কথাকেইটা গম পালে। তো আচলতে শিৰৰ সেন্দুৰ ফুট মচি দিয়া নাই। তো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, আন দহজনক এইটো জানিব দিয়ক, নহ'লে অপপ্ৰচাৰটো চলি থাকিব ন। এইটো মিছা কথাবোৰ উলিয়াই থাকে, কিছুমান বদমাছ মানুহ থাকেতো। তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।